নমস্কাৰ প্ৰিয় বান্ধৱীসকল আজি ৰাভাসকলৰ ধৰ্মৰ বিষয়ে কিছু আলোচনালৈ আহোঁ। ৰাভাসকল মূলতে হৈছে শান্তিপ্ৰিয় সমাজ প্ৰিয় অৰ্থাৎ দল বান্ধি থাকিবলৈ ভাল পোৱা লোক। ইজনে সিজনক মৰম চেনেহ আঁকোৱালি লোৱা লোক। আমাৰ ৰাভাসকল বাইখৰ পূজা কৰি আহিছে আৰু এই বাইখৰ পূজাত জুইৰ ওপৰত নৃত্য কৰে। এতেকে এই জুই হৈছে ব্ৰহ্মা অৰ্থাৎ অগ্নি দেৱতাক পূজা কৰি সেইদিনাখন জুইৰ ওপৰত নৃত্য কৰা হয়। আৰু সেই অগ্নি দেৱতা হৈছে ব্ৰহ্মা। তেন্তে আমাৰ ৰাভাসকলে সেই ব্ৰহ্মাক পূজা কৰি অহা লোক। আৰু আমাৰ ৰাভাসকলে ঠায়ে ঠায়ে ভাঙৰা ভাঙৰি অৰ্থাৎ বুঢ়া বুঢ়ী দেৱতাক পূজা কৰি আহিছে। সেই ভাঙৰা ভাঙৰি কাৰ নাম বুলি ভাবে আপোনালোকে? শিৱৰ নাম নহয় জানো? এতেকে আমাৰ জাতিসকলে শিৱক পূজা কৰি আহিছে অৰ্থাৎ শিৱক পূজা কৰা লোক। আৰু আমাৰ ৰাভাসকলে লাখৰ ঠাকুৰক পূজা কৰে। এই লাখৰ ঠাকুৰ আপোনালোকে কাক বুলি ভাবে? শ্ৰীকৃষ্ণ নহয়নে? আৰু শ্ৰীকৃষ্ণৰ নামেই হৈছে বিষ্ণু। সেই দেৱতাসকলৰ প্ৰত্যেকৰে 108টা নাম থাকে। তেন্তে আমাৰ ৰাভাসকলে ব্ৰহ্মা বিষ্ণু আৰু মহেশ্বৰক পূজা কৰি অহা নাইনে? তেন্তে আমাৰ ৰাভাসকলে অতি জৰে পৰা ভাবি চালে ব্ৰহ্মা বিষ্ণু আৰু মহেশ্বৰক পূজা কৰি অহা লোক। আপোনালোকে যদি ভাবে অৰ্থাৎ আপোনালোকে যদি আমাৰ স্বয়ংকৃতভাৱে ধৰ্ম দি ৰিচাৰ্চ কৰি চালে অৰ্থাৎ আপোনালোকে যদি ভাবি চায় আৰু ৰিচাৰ্চ কৰি চায় তেন্তে আমাৰ উদাহৰণ আছে যে বাইদাত আপোনালোকে যিটো দদান বীৰৰ থানত দেখিছে চাগে যে তাত আমাৰ শিৱৰ পূজা কৰি থকা এটা মন্দিৰ আছে। আৰু সেই শিৱৰ মন্দিৰটো হৈছে ঋষি থান অৰ্থাৎ আমাৰ মহেশ্বৰ থান। আৰু আমাৰ যিটো লাখৰ ঠাকুৰ অৰ্থাৎ শ্ৰীকৃষ্ণক পূজা কৰাৰ উদাহৰণ হৈছে কিছুমানে ঘৰতো লাখৰ ঠাকুৰক পূজা কৰে অৰ্থাৎ প্ৰসাদ দি হ'লেও বাৰীত
বা নিজৰ থানত পূজা কৰে আৰু সেই নিজৰ থানেই হৈছে আমাৰ সেই লাখৰ ঠাকুৰ অৰ্থাৎ শ্ৰীকৃষ্ণৰ মন্দিৰ। এতেকে আপোনালোকে ভাবি চাওক যে আমাৰ ৰাভাসকলে অতীজৰে পৰা ব্ৰহ্মা আৰু বিষ্ণু আৰু মহেশ্বৰক পূজা কৰি অহা লগ। এতেকে মই মোৰ এই ছুটি ভিডিঅ'টিত আপোনালোকৰ পৰা বিদায় মাৰিছোঁ।